মিনি ব্লগ 82 স্বাগতম। এটা ফ্লো ষ্টেণ্ডিং এচি যে খুলি আনিছিলোঁ সেইটোৰ মটৰটো বেয়া আছিলে, তো নতুন মটৰ এটা আনিলে, আনি এইটো আমি এতিয়া ষ্টেণ্ডত বঢ়িয়াকৈ লগাই দিম। লগাই দি কিনে এনেকৈ ফিটিং কৰি দিম। তো মটৰটো ৰিপেয়াৰিং মটৰে আছিলে আগৰটো, তো সেইকাৰণে ভাবিলোঁ এইবাৰ নতুন মটৰে লগাই দিয়া যাক। তো সেই ভাবি আমি নতুন মটৰ আনি ফ্লো ষ্টেণ্ডিং এচিটোৰ 3.5 টনৰ হয়। তো এইটো আনি এয়া লেগ ফিটিং মানে লেগৰ লগত একেলগে ফিটিং কৰি মানে লেগটো খুলি লৈ গৈছিলোঁ একেলগে। তো ইয়াতে অলপ ছাইডটো অলপ ভাল নহয়, সেইটো সেইকাৰণে লেগে এতিয়া খুলি লৈ যায়, আকৌ লেগে এতিয়া ফিটিং কৰি দিমগৈ। এয়া লেগ ফিটিং কৰি আছোঁ। তো বিশেষ প্ৰব্লেম বুলি একো নাছিলে, তাৰমানে আমি ছাৰ্ভিচিঙৰ কাৰণে মেচিনটো খুলিছিলোঁ। তো তেতিয়া গম পালোঁ যে মটৰটো পাৰফেক্টলি চলা নাই বা মটৰটো চলা নাই। তো সেইকাৰণে ভাবিলোঁ একেলগে নতুন চেঞ্জ কৰি দিওঁ। তো সেইবাবে চেঞ্জ কৰি বঢ়িয়াকৈ ৰাখি দিলোঁ। যেতিয়া ইনডোৰটো ফিটিং কৰিম তেতিয়া গোটেইখিনি একেলগে দেখাই দিম। তো এয়া আউটডোৰ ফিটিং কৰি বঢ়িয়াকৈ ৰাখি থৈ দিলোঁ মটৰ চটৰ। তো এইখিনিয়ে আৰু, তেতিয়া নেক্সট পাৰ্ট আহি